সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ ৰাজহ গাঁৱৰ যিসমূহ ঠাইত কেইদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল সেইবোৰ ঠাইত পুনৰাই আৱাসগৃহ অথবা টেণ্ট ইত্যাদি নিৰ্মাণ নকৰিবলৈ সমূহ ৰাইজক জনোৱা হ'ল। অন্যথা গৃহ টেণ্ট ইত্যাদি নতুনকৈ নিৰ্মাণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। লগতে উচ্ছেদিত অঞ্চলৰ পৰা সেইসমূহ ব্যক্তিক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। যোৱাকালি এটা কথা গম পালোঁ যে তাৰে আমাৰ বিজনীৰ ট্ৰাইবেল মানুহ আমাৰ কেইজনমান মাইকী মানুহ তাতে মাছ কটহনিত মাছ মাৰিব গৈছিল। মাছ মাৰিব যাওঁতে তাৰে মানুহে ধমকি দিছে যে আপোনালোকে ইয়াত নাহিব, ইয়াতে আহিলে ভয়ংকৰ পৰিস্থিতি হ'ব, আপোনালোকক ইয়াতে কাটি ইয়াতে পানীত পেলাই দিম, এনেকুৱাকৈ মন্তব্য কৰিছে। আৰু তেওঁলোক যোৱা নাই, বাহিৰৰ পৰা মানুহ আহি আছে, আমি গম পাইছোঁ পূৰা। তেওঁলোকে কৈছে যে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি কৰিব পাৰে তেওঁলোকে। এইটো ষড়যন্ত্ৰৰ পৰা চলি আছে, এইটো পুলিচ প্ৰশাসনে এইটো তদন্ত কৰিব লাগে পূৰা। দুখৰ আশ্চৰ্যজনক কথা, লগতে দুখৰ কথা, যিসকল উচ্ছেদিত ব্যক্তি তেওঁলোকক এবাৰ ঘূৰাই পঠোৱা হৈছিল, চৰকাৰে উচ্ছেদ কৰি ঘৰ পঠাই আছিল। এতিয়া আমি জানিবলৈ পাৰিছোঁ, যোৱাকালি আমি টিভিত দেখা পালোঁ চাৰ্কল অফিচাৰে গৈ তাত এনাউন্স কৰিবলৈ বাধ্য হৈ গৈছে যে তেওঁলোকে আহি আকৌ সেই নিজৰ ঘৰটোৰ ওচৰতে, যিটো ঘৰ ভাঙিছিল তাৰ ওচৰত তম্বু পাতি আছে, কোনোবা মছজিদত আছে, মানে বিভিন্ন ধৰণে এনেকৈ কৰি আছে। আৰু আজি এতিয়া আমি গম পালোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, তাত আমাৰ সাংবাদিক বন্ধুসকল গৈছে। আজি আমাক ফোন কৰি কৈছে 10জনীয়া 20জনীয়া এটা গ্ৰুপ হৈ মানে 100 মিটাৰ দূৰে এনেকৈ জুম বান্ধি কথা পাতি আছে। এতিয়া সাধাৰণ নাগৰিকসকল গ'লে বা আমি গ'লে বা আপোনালোকৰ সাংবাদিক বন্ধুসকল গ'লে তেওঁলোকে ঘূৰি চায়। তেনেকৈ এইটো এটা নেকি যে তেওঁলোকে আকৌ কিবা এটেক কৰা, সেই 12 তাৰিখৰ নিচিনা এটেক কৰাৰ মুদত আছে? নিশ্চয় ইয়াত কোনোবা জেহাদী শক্তি জড়িত হৈ থাকিব লাগিব। কাৰণ সেই মানুহটো যোৱা মানুহসকলক কোনে কি প্ৰৰোচনা দি তেওঁলোকে আকৌ পুনৰ ইয়াত মানে মাতি আনিছে? এটা সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা কৰি আছে নেকি ইয়াত? গতিকে নহ'ব। যিসকল দালাল ইয়াত মানে অৰিহণা যোগাই আছে তেওঁ অতি সোনকালে মানে এৰেষ্ট কৰিব লাগিব। আৰু আপোনালোকে গম পাইছে যোৱাকালি জৈছে মহম্মদ, এটা ইছলামী সংগঠন জৈছে মহম্মদ নামৰ এটা উগ্ৰপন্থী মৌলবাদী সংগঠনৰ 7জন কেডাৰ গোৱালপাৰাত NIA এৰেষ্ট কৰিছে। আৰু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সোণাপুৰ এই ঘটনাৰ ক্ষেত্ৰত ইয়াতো কোনোবা জেহাদী সংগঠনৰ কেডাৰ জড়িত হৈ আছে নেকি, কোনোবা ৰাজনৈতিক দল আছে নেকি? গতিকে ইমিডিয়েটলি ইয়াৰ ওপৰত একশ্যন হ'ব লাগিব। গতিকে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ সাব্যস্ত থাকিব লাগিব। আমাৰ বাই ভনী, ল'ৰা ছোৱালী, আমাৰ ভাই ভতিজা ভাগিনৰ মানে নৱপ্ৰজন্মৰ ইয়াত স্বাৰ্থ জড়িত হৈ আছে, যিহেতু তেওঁলোকক সুৰক্ষিত হ'ব লাগিব, 100% সুৰক্ষিত হ'ব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোক ইয়াৰ পৰা নাযায় তেতিয়ালৈকে কিন্তু আমি ডিমৰীয়া ৰাইজ সজাগ হ'ব লাগিব। আৰু আমি সকলোৱে ৰাজপথত আহি গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ বৃহৎ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। গতিকে সমূহ ডিমৰীয়াবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে হাত ধৰি ওলাই আহক। ডিমৰীয়া ভৱিষ্যত স্বাৰ্থত, ডিমৰীয়া খিলঞ্জীয়া স্বাৰ্থত আপোনালোকে সকলোৱে একগোট হৈ ইয়াৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰক। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ ৰাজহ গাঁৱৰ যিসমূহ ঠাইত কেইদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল সেইবোৰ ঠাইত পুনৰাই আৱাসগৃহ অথবা টেণ্ট ইত্যাদি নিৰ্মাণ নকৰিবলৈ সমূহ ৰাইজক জনোৱা হ'ল। অন্যথা গৃহ টেণ্ট ইত্যাদি নতুনকৈ নিৰ্মাণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। লগতে উচ্ছেদিত অঞ্চলৰ পৰা সেইসমূহ ব্যক্তিক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। যোৱাকালি এটা কথা গম পালোঁ যে তাৰে আমাৰ বিজনীৰ ট্ৰাইবেল মানুহ আমাৰ কেইজনমান মাইকী মানুহ তাতে মাছ কটহনিত মাছ মাৰিব গৈছিল। মাছ মাৰিব যাওঁতে তাৰে মানুহে ধমকি দিছে যে আপোনালোকে ইয়াত নাহিব, ইয়াতে আহিলে ভয়ংকৰ পৰিস্থিতি হ'ব, আপোনালোকক ইয়াতে কাটি ইয়াতে পানীত পেলাই দিম, এনেকুৱাকৈ মন্তব্য কৰিছে। আৰু তেওঁলোক যোৱা নাই, বাহিৰৰ পৰা মানুহ আহি আছে, আমি গম পাইছোঁ পূৰা। তেওঁলোকে কৈছে যে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি কৰিব পাৰে তেওঁলোকে। এইটো ষড়যন্ত্ৰৰ পৰা চলি আছে, এইটো পুলিচ প্ৰশাসনে এইটো তদন্ত কৰিব লাগে পূৰা। দুখৰ আশ্চৰ্যজনক কথা, লগতে দুখৰ কথা, যিসকল উচ্ছেদিত ব্যক্তি তেওঁলোকক এবাৰ ঘূৰাই পঠোৱা হৈছিল, চৰকাৰে উচ্ছেদ কৰি ঘৰ পঠাই আছিল। এতিয়া আমি জানিবলৈ পাৰিছোঁ যোৱাকালি আমি টিভিত দেখা পালোঁ চাৰ্কল অফিচাৰে গৈ তাত এনাউন্স কৰিবলৈ বাধ্য হৈ গৈছে যে তেওঁলোকে আহি আকৌ সেই নিজৰ ঘৰটোৰ ওচৰতে, যিটো ঘৰ ভাঙিছিল তাৰ ওচৰত তম্বু পাতি আছে, কোনোবা মছজিদত আছে, মানে বিভিন্ন ধৰণে এনেকৈ কৰি আছে। আৰু আজি এতিয়া আমি গম পালোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, তাত আমাৰ সাংবাদিক বন্ধুসকল গৈছে। আজি আমাক ফোন কৰি কৈছে 10জনীয়া 20জনীয়া এটা গ্ৰুপ হৈ মানে 100 মিটাৰ দূৰে এনেকৈ জুম বান্ধি কথা পাতি আছে। এতিয়া সাধাৰণ নাগৰিকসকল গ'লে বা আমি গ'লে বা আপোনালোকৰ সাংবাদিক বন্ধুসকল গ'লে তেওঁলোকে ঘূৰি চায়। তেনেকৈ এইটো এটা নেকি যে তেওঁলোকে আকৌ কিবা এটেক কৰা, সেই 12 তাৰিখৰ নিচিনা এটেক কৰাৰ মুদত আছে? নিশ্চয় ইয়াত কোনোবা জেহাদী শক্তি জড়িত হৈ থাকিব লাগিব। কাৰণ সেই মানুহটো যোৱা মানুহসকলক কোনে কি প্ৰৰোচনা দি তেওঁলোকে আকৌ পুনৰ ইয়াত মানে মাতি আনিছে? এটা সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা কৰি আছে নেকি ইয়াত?
গতিকে নহ'ব যিসকল দালাল ইয়াত মানে এই অৰিহণা যোগাই আছে তেওঁ অতি সোনকালে মানে এৰেষ্ট কৰিব লাগিব আৰু আপোনালোকে গম পাইছে যোৱাকালি জৈছে মহম্মদ এটা ইছলামী সংগঠন জৈছে মহম্মদ নামৰ এটা উগ্ৰপন্থী মৌলবাদী সংগঠনৰ 7জন কেডাৰ গোৱালপাৰাত NIA এৰেষ্ট কৰিছে আৰু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সোণাপুৰ এই ঘটনাৰ ক্ষেত্ৰত ইয়াতো কোনোবা জেহাদী সংগঠনৰ কেডাৰ জড়িত হৈ আছে নেকি কোনোবা ৰাজনৈতিক দল আছে নেকি গতিকে ইমিডিয়েটলি ইয়াৰ পৰা একশ্যন হ'ব লাগিব গতিকে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ সাব্যস্ত থাকিব লাগিব আমাৰ বাই ভনী ল'ৰা ছোৱালী আমাৰ ভাই ভতিজা ভাগিনৰ মানে নৱপ্ৰজন্মৰ ইয়াত স্বাৰ্থ জড়িত হৈ আছে যিহেতু তেওঁলোকক সুৰক্ষিত হ'ব লাগিব 100% সুৰক্ষিত হ'ব লাগিব আৰু যেতিয়ালৈকে তেওঁলোক ইয়াৰ পৰা নাযায় তেতিয়ালৈকে কিন্তু আমি ডিমৰীয়া ৰাইজ সজাগ হ'ব লাগিব আৰু আমি সকলোৱে ৰাজপথত আহি গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ বৃহৎ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম গতিকে সমূহ ডিমৰীয়াবাসী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে হাতত হাত ধৰি ওলাই আহক ডিমৰীয়া ভৱিষ্যত স্বাৰ্থত ডিমৰীয়া খিলঞ্জীয়া স্বাৰ্থত আপোনালোকে সকলোৱে একগোট হৈ ইয়াৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰক